দেখি ভাল লাগিছে যে তেওঁ দ্বিতীয়বাৰৰ বাবে পৰিদৰ্শন কৰিছে মাননীয় মুখ্যমন্ত্ৰীয়ে জুবিন ক্ষেত্ৰ আৰু জুবিন ক্ষেত্ৰ এনেও আমি সকলোৱে বিচাৰি আছো সুন্দৰভাৱে সোনকালে যাতে হৈ যায় কাৰণ তাত দেশ বিদেশৰ মানুহ আহি থাকে চাবলৈ হয় নে দৰ্শন কৰিবলৈ আৰু তেওঁলোকে এক্সপিৰিয়েন্স কৰিব বিচাৰে জুবিন ক্ষেত্ৰত এই গোটেই জুবিন গাৰ্গৰ সত্তাটো এক্সপিৰিয়েন্স কৰিব বিচাৰে গতিকে সেই হিচাপত এটা গোটেই ব্যৱস্থাখিনি অসম চৰকাৰে কৰিবলৈ লৈছে আৰু সেইটো দেখি ভাল লাগিছে এটা এম্পি থিয়েটাৰ হল হ'ব তাৰপিছত এটা মিউজিয়ামৰ কথাও কোৱা দেখিছোঁ গতিকে সেই গোটেইখিনি হৈ গ'লে জুবিন ক্ষেত্ৰখন এটা মানে এটা সুন্দৰ পৰিদৰ্শন থলী হিচাপে আমি সকলোৰে বাবে আগবঢ়াই দিবলৈ সুবিধা হ'ব ভাল হ'ব কাৰণ দেশ বিদেশৰ পৰা আমি দেখি আছোঁ মানুহ আহি আছে চাবলৈ আৰু তাত কিবা এটা পায় মানুহে যোনটোৰ কাৰণে গতিকে সুৰক্ষিতভাৱে সেই জেগা টুকুৰা ৰাখিবলৈ এটা সুন্দৰ পৰিৱেশনৰ নেৰে আমি এটা সুস্থ পৰ্যটকস্থলী হিচাপেও সেইটো আমি আগবঢ়াই দিব পাৰিম সেইখিনিতো আমি গম নাপাম কাৰণ চৰকাৰে যোনখিনি মাটি দিছে সেইখিনিৰ ওপৰতে গোটেই নিৰ্মাণ কাৰ্যখিনি কৰি আছে এতিয়া ভূমি আৰু দিব পাৰিব নে নোৱাৰিব সেইটো চৰকাৰেহে জানিব সেইটো আমি গম নাপাম